মই আগতে কৈছো ইয়াৰ বজাৰ মূল্য 472 crores আৰু ইয়াক জ্বলাই বা ইয়াক ভাঙি বিনষ্ট কৰিবলৈ আমাক 10টা দিন সময় লাগিব। যোৱা 5টা বছৰত আমি আপোনালোকক জনাব বিচাৰিছো যে 3300 আমি NDPS আইনৰ অধীনত আমি গোচৰ পঞ্জীভুক্ত কৰিছো আৰু আজিলৈকে আমি ড্ৰাগছ যেটো নষ্ট কৰা বা ড্ৰাগছ কৰায়ত্ব কৰা এই গোটেইখিনি চাবলৈ যাওঁ প্ৰায় 3227 কোটি টকাৰ মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা 5 বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে। 3227 কোটি ড্ৰাগছৰ 472 কোটি টকাৰ ড্ৰাগছ আমি ইয়াত নষ্ট কৰিছো যদিও সময় সময়ে অসম আৰক্ষীয়ে আদালতৰ অনুমতি লৈ জব্দ কৰা ড্ৰাগছ আমি ধ্বংস কৰি থাকো। কিন্তু বিধানসভাৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত আজি আমি কেন্দ্ৰীয়ভাৱে এই ড্ৰাগছ আমি ধ্বংস কৰাৰ কাম আজি আমি ইয়াত কৰিছো যাতে ড্ৰাগছ ব্যৱসায়ীসকলক আমি এটা ডাঙৰ বাৰ্তা দিব পাৰো। আমাৰ বাবে উদ্বেগৰ কথা যে অসমত ড্ৰাগছ যিমান ব্যৱহাৰ হয় তাতকৈও म्यांमाৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিৰোইন আৰু মেথামফেটামাইন যেটো টেবলেট এই টেবলেটটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যোৱাৰ এটা ট্ৰেনজিট ৰুট হিচাপে অসম লাহে লাহে গঢ়ি উঠিছে। म्यांमाৰৰ পৰা এই ড্ৰাগছ মণিপুৰলৈকে আহে, মিজোৰামলৈকে আহে, মণিপুৰ মিজোৰামৰ পৰা অসমলৈ আহে, অসমৰ পৰা পশ্চিম বংগ আৰু তাৰ পিছত দেশৰ অন্যান্য অঞ্চললৈকে এই ড্ৰাগছ বিক্ৰীৰ বাবে লৈ যোৱা হয়। আপোনালোকে দেখিছে যে অকণমান যদি ক'ব গ'লে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হ'ল 1 কোটি টকা। হিৰোইন যদি অকণমান আমি ধৰি ললো মই সৰু এটা যদি বটলত আমি হিৰোইন সোমাই লৈ যাওঁ তাৰ মূল্য আন্তৰ্জাতিক বজাৰ বা ভাৰতত প্ৰায় 1 কোটি টকা। কোনোবাই যদি এজন ৰেলত উঠা যাত্ৰীয়ে